পৰ্বতজোৰা বাঁশবাৰীত তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে আদানী গ্ৰুপক ভূমি প্ৰদান কৰাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ অব্যাহত। পৰ্বতজোৰা বাঁশবাৰীত তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে আদানী গ্ৰুপক প্ৰায় ৩,৬০০ বিঘা ভূমি প্ৰদান কৰাৰ বাবে চৰকাৰে যোজা আৰম্ভ কৰাৰ পিছতে পৰ্বতজোৰাৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয় ৰাইজে বিটিআৰ পৰিষদীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী সভা শেষৰ প্ৰমোদ বড়ো মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, আদানীক মাটি দিয়া নহ'ব, তেজ দিম মাটি নিদিম আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পাগলীঝৰাত ৰাইজক লৈ মিটিং কৰা হ'ল। এইটো যে বিটিচি চৰকাৰে আদানী কোম্পানীক যে ৩,৬০০ বিঘা মাটি এৰি দিবলৈ মানে যিটো প্ৰচেষ্টা চলাই আছে, এইটো আমি বিৰোধিতা কৰিছোঁ আৰু গোটেই ৰাইজে একমত হৈছে যে মাটি নিদিম, লাগিলে আমি আমাৰ তেজ দিম, তথাপিও ইয়াত মাটি নিদিওঁ আৰু আদানী কোম্পানীৰ যিটো থাৰ্মেল পাৱাৰ প্ৰজেক্ট এইটো হ'বলৈ নিদিম, এইটো কৈছে। আৰু আমি তেওঁলোকৰ লগত একগত আৰু এটা সিদ্ধান্ত লোৱা হ'ব। ইমিডিয়েটলি আজি আলোচনা কৰোঁ যে অতি শীঘ্ৰে যে আমাৰ এই সদৰ SDO তাৰ ওপৰত আমি ধৰ্ণা প্ৰদান কৰা হ'ব। এই সিদ্ধান্তটো আজি আলোচনা লোৱা হ'ল আৰু অতি শীঘ্ৰে এইটো কৰা হ'ব। এনেই মানে যিটো এপছুৰ প্ৰেচিডেণ্ট দীপেন বড়ো, তেওঁতো আমি সকলোৱে জানে, তেওঁ এজন দেৱানীৰ নিচিনা কাম কৰি আছে। এই চৰকাৰৰ লগত মিলি চৰকাৰৰ হৈহে কাম কৰি আছে। তেওঁ ৰাইজৰ সুখ দুখৰ লগত কোনো সম্পৰ্ক নাই তেওঁৰ। তেওঁ মানে আদানী কোম্পানীৰ লগত মানে টাই আপ কৰি তেওঁৰ পৰা কেনেকৈ পাৰ্চনেলি বেনিফিট হ'ব সেইটো লৈ তেওঁ আদানী কোম্পানীহে তেওঁ ইয়াত আহি কৈছে। এই তাৰ কোনো নাই, মূল্য নাই। দীপেন বড়ো এজন দেৱানী মানুহৰ কি মূল্য থাকিব আজি? আৰু লগতে ট্ৰাইবেল সংঘ যিটো কৈছে, ট্ৰাইবেল সংঘটো তেওঁ মানে ইয়াত লোকেলৰ যিটো ট্ৰাইবেল সংঘ তেওঁৰতো ষ্টেণ্ড নাই। তেওঁ এনেই মিছামিছি তেওঁ কৈছে যে যদি ডেভেলপমেণ্ট যদি হয়, আমি ডেভেলপমেণ্ট আমি বিচাৰোঁ, চাকৰি বাকৰি আমাক দিব লাগিব, আমাৰ বিজনেছ হ'ব লাগিব। এই থাৰ্মেল পাৱাৰ প্ৰজেক্ট কৰাতনো কি ডেভেলপ হ'ব? ইয়াতনো কিমান চাকৰি দিব? আমাৰ মাটিহে আমাৰ ডাঙৰ কথা। আমি চাকৰি লৈ আমি যাই থাকিম নেকি? আমি মাটি লৈ যাই থাকিম? ইয়াত মানে ল'ৰা ছোৱালী সৰু মানে কিবা যিমান পৰিবাৰ হ'ব তেওঁলোকে ক'ত যাব? এই মাটি যদি এৰি দিওঁ, ৩,৬০০ বিঘা মাটি ধেমালি নেকি? এইটো কেনেকৈ এৰিব পাৰে? কেতিয়াও এৰি নিদিওঁ। ডেভেলপ হ'ব, মই এইটোৱে কৈছোঁ, কি ডেভেলপ হ'ব? এই এটা ইণ্ডাষ্ট্ৰী লৈ থাৰ্মেল পাৱাৰ প্ৰজেক্ট আনি কি ডেভেলপ হ'ব? ইয়াত কি বিজনেছ হ'ব? কিমান চাকৰি ওলাব? আৰু ইয়াত ৩,৬০০ বিঘা মাটি যোৱাৰ পিছত এটা দুটা চাকৰি পাব, এইটো আমাৰ চাফিচিয়েণ্ট নেকি? আৰু UG ব্ৰহ্মত তেওঁৰ জ্ঞান নাই নেকি? তেওঁ এজন মন্ত্ৰী, তেওঁ ইমান উপলুঙা কথা ক'ব যে BTC 6 শিডিউল আণ্ডাৰত এইটো প্ৰতিষ্ঠিত আৰু 6 শিডিউল এৰিয়াত কোনো নন ট্ৰাইবেল অৰ্গেনাইজেশ্যন, নন ট্ৰাইবেল ব্যক্তিয়ে ইয়াত মাটি নাপায়, এইটো ক্ৰয় কৰিব নোৱাৰে, মাটি ল'ব নোৱাৰে। এতিয়া আমাৰ 6 শিডিউল অলপ বাহিৰতে বৰ্ডাৰ এৰিয়াত যিটো ট্ৰাইবেল, তেওঁলোকে BTC অঞ্চলত আহি তেওঁলোকে মাটি পাব নোৱাৰে। এতিয়া বড়ো মানুহ হ'লেও, ট্ৰাইবেল মানুহ হ'লেও, এতিয়া এই আদানী কোন হাজাৰ হাজাৰ মাইলৰ দূৰৰ মানুহ এই BTC এৰিয়াত আহি কেনেকৈ মাটি পাব? এইটো UG ব্ৰহ্মৰ জ্ঞান নাই নেকি? এই খাণ্ড জ্ঞান নোহোৱা মানুহ এনেই যাহা মানে এনেই মানুহক মিছলিড কৰিবৰ কাৰণে কথা ক'ব। আমি এইবিলাক প্ৰতিবাদ জনাওঁ। বুজি পাব, চৰকাৰে বুজিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা নিশ্চয় বুজিব। আৰু ৰাইজে যেনেকৈ আজি মানে প্ৰতিবাদ জনাই আছে, এই প্ৰতিবাদটো মানে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো গৈ পাইছে আৰু আমাৰ BTC যিবিলাক মানে মুৰব্বী তেওঁলোকৰ এতিয়া প্ৰতিবাদ জনোৱাৰ কাৰণে তেওঁলোকে আউল বাউল লাগিছে এতিয়া। আৰু এই প্ৰতিবাদটো তেওঁলোকে যদি নামানে, তেওঁলোকে জবৰদস্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছে। ইয়াত আমি প্ৰটেষ্ট কৰিম এই ডেমক্ৰেটিকভাৱে, লাগিলে আমি আমাৰ মানে তেজ দিম, জীৱন দিম সেইটোতে। আৰু ইয়াত যদি নহয় আমি আইনৰ ওচৰত যাব লাগিব, আইনৰ ওচৰত যাম।